Hello friends, আপোনালোকে চাই আছে অনলাইন হেজ 24 এইটো ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছো যদি আপোনালোকৰ এনেকুৱাখন এক্সচেঞ্জ কাৰ্ড আছিল অৰ্থাৎ আপুনি আগতে অফলাইন মাধ্যমত এক্সচেঞ্জ কাৰ্ড বনাই লৈছিলে এতিয়া আপুনি অনলাইন মাধ্যমত কৰিব লাগিব আৰু কেনেকৈ কৰিব সেইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাবলৈ গৈ আছো এই যেটো আপোনালোকে এক্সচেঞ্জ কাৰ্ড অফলাইনত মাধ্যমত বনাইছিলে ইয়াৰ ভ্যালিডিটি মাত্ৰ 2 দিন আছে আপোনাৰ হাতত যদি আপুনি এতিয়াও ডিজিটালাইজ কৰা নাই বা অৰ্থাৎ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰা নাই আৰু আপুনি কেনেকৈ কৰিব লাগিব সেইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছো আই হোপ আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব সবলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ কাৰণে আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইল বা ডেস্কটপত থকা যিকোনো এখন ব্ৰাউজাৰত যাব যোৱাৰ পিছত আপুনি সাৰ্চ বাৰ সাৰ্চ কৰিব rtps.assam.gov.in এইখিনি লিখি আপুনি সাৰ্চ কৰি দিব বা মই ডেসক্ৰিপচনত লিংক দিম তাৰ পৰা আপুনি ক্লিক কৰি ডাইৰেক্টলি আপোনালোকে এইটো পেজলৈ আহি যাব পাৰে সো এইটো পিছত আহাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ কৈ আহিব এটা আপোনালোকে দেখা পাই আছে RTPS যেটো আমাৰ অফিচিয়েল পোৰ্টেল হয় তাতে আপোনালোকক লৈ আহিব আপুনি কি কৰিব লাগিব যদি প্ৰথম আহিছে তেনে ক্ষেত্ৰত আপোনালোকে লগইন কৰাৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ কাৰণে আপোনালোকে ওপৰত দেখা পাই আছে লগইন বা ৰেজিষ্টাৰ আপুনি এইটো বটনত ক্লিক কৰিব এইটো বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ এখন নতুন পেজ ওপেন হ'ব এতে আপোনালোকৰ যদি আইডি আৰু পাছৱৰ্ড আছে অৰ্থাৎ যদি আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে লগইন আৰু আইডি পাছৱৰ্ড বহাই দি আপুনি ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি লগইন বটনত ক্লিক কৰিব সো যদি আপোনাৰ হাতত লগইন আইডি আৰু পাছৱৰ্ড নাই তেনে ক্ষেত্ৰত প্ৰথমে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আপুনি ৰেজিষ্টাৰ কেনেকৈ কৰিব যদি আপোনাৰ হাতত লগইন আৰু আইডি পাছৱৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকে দেখা পাই আছে তলত এই চাওক ডোন্ট হ্যাভ এন একাউন্ট ৰেজিষ্টাৰ হিয়াৰ আপুনি এইটো বটনত ক্লিক কৰিব এইটো বটনত যেতিয়া ক্লিক কৰিব তো এইটো বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহিব প্ৰথম বক্সত আপোনালোকে দেখা পাইছে ফুল নেম অৰ্থাৎ আপোনাৰ নামটো সম্পূৰ্ণভাৱে এন্টাৰ কৰিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি এটা ভ্যালিড এটা ইমেইল আইডি এন্টাৰ কৰিব এন্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব সো মোবাইল নম্বৰ এন্টাৰ কৰি দিয়াৰ পিছত আপুনি এটা পাছৱৰ্ড বনাব লাগিব আপুনি পাছৱৰ্ডটো এনেকা ধৰণৰ পাছৱৰ্ড বনাব পাৰে abcd@123 বা আপোনাৰ মতে আপুনি এটা পাছৱৰ্ড ষ্ট্ৰং পাছৱৰ্ড আপুনি বনাই ল'ব ওকে সো পাছৱৰ্ড বনাই লোৱাৰ পিছত আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব আপুনি ষ্টেটটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি যদি ক্যাপচাৰ কোড দেখা পাই আছে সেম টু সেম ক্যাপচাৰ কোড আপুনি বহাই দিব আপোনাৰটো ক্যাপচাৰ কোডটো বেলেগ হ'ব আপুনি ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি সাবমিট বাটনটো ক্লিক কৰি দিব সাবমিট বাটনটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা ইমেইলত ওটিপি যাব আৰু মোবাইলত ওটিপি যাব আপুনি সেই ওটিপিটো ভেৰিফাই কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰচেছ সম্পূৰ্ণ হৈ যাব সো ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ কৰি লোৱাৰ পিছত এতিয়া আপুনি লগইন কৰিব লাগিব সো লগইন কৰাৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ সময় যেটো আপুনি ইমেইল আইডি দিছিলে সেই ইমেইল আইডি এইটো বক্সত বহাই দিব সেই ইমেইল আইডি বহাই দিয়াৰ পিছত আপুনি পাছৱৰ্ডটো বহাই দিব যেটো আপুনি পাছৱৰ্ড চয়েস কৰিছিলে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত সেই পাছৱৰ্ডটো বহাই দিয়াৰ পিছত আপুনি যেটো আপোনালোকে ক্যাপচাৰ কোড দেখা পাই আছে আপোনাৰটো বেলেগ শো কৰিব আপুনি ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি লগইন বাটনত ক্লিক কৰিব যেতিয়া আপুনি লগইন বাটনত ক্লিক কৰিব আপোনাৰ সন্মুখত এনেকৈ এখন ড্যাশবোৰ্ড ওপেন হ'ব আপুনি এপ্লাই কৰাৰ কাৰণে আপোনালোকে দেখা পাইছে এপ্লাই ফৰ সাৰ্ভিসেছ আপুনি এইটো বাটনত ক্লিক কৰিব এইটো বাটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ভিউ অল এভেইলেবল সাৰ্ভিসেছ আপুনি এইটো বাটনত ক্লিক কৰিব এইটো বাটনত যেতিয়া ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন ড্যাশবোৰ্ড ওপেন হ'ব ইয়াতে বহুত কেইটা সাৰ্ভিস আছে সো আপুনি ৰেজিষ্ট্ৰেচনৰ কাৰণে আপুনি কি কৰিব এটা আপোনালোকে দেখা পাইছে সাৰ্চ আপুনি এইটো বাটনত ক্লিক কৰি দিয়াৰ পিছত আপুনি জাস্ট এতে সাৰ্চ বাৰ সাৰ্চ কৰিব EXC সো EXC এইখিনি লিখাৰ পিছত আপোনাৰ সন্মুখত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এটা আপোনালোকে দেখা পাইছে 6 নম্বৰত ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট চেকাৰ্ড ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আদাৰ ভেষ্ট আপুনি এইটো বটনত ক্লিক কৰিব ওকে সো ভালদৰে চাই ল'ব ৰি-ৰেজিষ্ট্ৰেচন এটা আদাৰ ভেষ্ট কিন্তু হয় আপুনি সেইটো ভালদৰে চাই ল'ব সো লোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এটা আপোনালোকে দেখা পাই আছে কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে যে 14 বছৰৰ তলত মানুহে কৰিব নোৱাৰিব বা ডকুমেন্টছ কি লাগিব সেইখিনি বস্তু আপোনালোকে নিশ্চয় গমে পাব ভিডিওটো কমপ্লিটলি চালে এতিয়া চাওক এটা আপোনালোকে আবেদন কৰাৰ কাৰণে আপোনাৰ কিন্তু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আৰু আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে হেতু কিন্তু থকাটো বাধ্যতামূলক হয় ওকে কাৰণ আপোনাৰ ওটিপি ভেৰিফাই কৰিব লাগিব যিকিন হক হেতি আপুনি কি কৰিব লাগিব প্ৰথমে আপোনালোকে দেখা পাইছে আধাৰ নম্বৰ এটা আপোনাৰ আধাৰ নম্বৰটো এন্টাৰ কৰি দিব সো আধাৰ নম্বৰটো এন্টাৰ কৰি দিয়াৰ পিছত আপুনি কনসেন্ট ফিচাৰ দিব আপুনি কনসেন্টটো আপুনি একসেপ্ট কৰি ল'ব সো কইলে আপুনি এতে দেখা পাইছে ফুল নেম এস ইন আধাৰ কাৰ্ড আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নামটো লিখা আছে আপুনি সেম নামটো এতে এন্টাৰ কৰিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি দেখা পাইছে এতে কি কৈছে সাৰ্চ ৰেজিষ্ট্ৰেচন নম্বৰ এতিয়া আগতে যেটা আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে সেইখিনি ডিটেইলছ আপুনি এতে ফিল আপ কৰিব লাগিব তাৰ কাৰণে নেম অফ এমপ্লয়মেন্ট এক্সচেঞ্জ আপুনি এতে ক্লিক কৰি দিয়াৰ পিছত আপুনি আগতে কোনটো এক্সচেঞ্জ অফিচত আপুনি ৰেজিষ্ট্ৰেচন কৰাইছিলে সেই ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি ল'ব
তো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি কি কৰিব এটা সুধি আছে অলৰেডি ৰেজিষ্টাৰ্ড যেহেতু আমি অলৰেডি ৰেজিষ্টাৰ আছিলোঁ আৰু অলৰেডি যে ৰেজিষ্টাৰ আছিলোঁ আমি অনলাইন মাধ্যমত আছিলোঁ নে অফলাইন মাধ্যমত আছিলোঁ যেহেতু আমি অফলাইন মাধ্যমত আছিলোঁ সেইকাৰণে কি কৰিব আপুনি অফলাইন মাধ্যমটো সিলেক্ট কৰি ল'ব অফলাইন মাধ্যমটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি সুধি আছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন আপুনি কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে অৰ্থাৎ আপুনি ইয়াতে চাব পাৰিছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ডেট দিয়া আছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপুনি আপোনাৰ অফলাইন মাধ্যমত যেটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাতে ডেট অফ ৰেজিষ্ট্ৰেশ্যন 4 নম্বৰত আছে মোৰ ডিস্ট্ৰিক্টৰ আছিলে তো ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো দিয়া আছে আপুনি ডেট অফ ৰেজিষ্ট্ৰেশ্যন এটা সিলেক্ট কৰি ল'ব তাৰ কাৰণে বক্সত ক্যালেন্ডাৰত ক্লিক কৰি দিব ক্যালেন্ডাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো আপুনি সিলেক্ট কৰি ল'ব তো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপোনালোকে দেখা পাই আছে গেট অল ডাটা আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব ডিজিটেলাইজড ৰিনিউ পেপাৰ বেস ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি এইটো সিলেক্ট কৰি ল'ব ডিজিটেলাইজ যেটো আছে ৰিনিউ ফ্ৰম পেপাৰ বেস ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপুনি এইটো বক্সত সিলেক্ট কৰি ল'ব ওকে সো লোৱাৰ পিছত এতিয়া স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপোনাৰ সম্পূৰ্ণ নামটো এইটো আধাৰ কাৰ্ডত যিদৰে লিখা আছে সেম টু সেম ইয়াতে আহি যাব আপুনি একো কৰিব নালাগে এতিয়া আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব লাগিব আপুনি যদি মেল হয় অৰ্থাৎ যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দিব আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত আপুনি ফিমেলটো দিব দিয়াৰ পিছত এতিয়া আপুনি দেখা পাই আছে মোবাইল নাম্বাৰ আপুনি ইয়াতে মোবাইল নাম্বাৰ দিব লাগিব সো মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি ইমেইল আইডি দিব পাৰে তাৰ পিছত আপোনাৰ ফাদাৰ্স নামটো এন্টাৰ কৰিব দিয়াৰ পিছত আপুনি এতিয়া সুধি আছে পাৰ্সোনাল ইনফৰমেশন অফ এপ্লিকেন্ট এতিয়া আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব লাগিব আৰু সো জেন্ডাৰটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি পাসপোৰ্ট আকাৰৰ এটা ফটো আপলোড কৰিব লাগিব তাৰ কাৰণে চয়েস ফাইলত ক্লিক কৰিব চয়েস ফাইলত ক্লিক কৰি দিয়াৰ পিছত আপুনি ফটোটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপুনি ফাদাৰ্স নামটো আৰু এন্টাৰ কৰিব লাগিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি ডেট অফ বাৰ্থটো এইটো বক্সৰ পৰা আপুনি ক্লিক কৰি আপুনি ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো এন্টাৰ কৰিব লাগিব ওকে সো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপুনি সুধি আছে যে হোইডাৰ এক্স সাৰ্ভিসমেন যদি আপুনি এক্স সাৰ্ভিসমেন হয় তেনে ক্ষেত্ৰত ইয়েস দিব নহলে নো অপচনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি কাষ্ট কি কাষ্ট হয় আপুনি সেই কাষ্টটো আপুনি সিলেক্ট কৰি ল'ব সো মই জেনাৰেল হয় সেইকাৰণে মই জেনাৰেলটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনাৰ এটা নতুনকৈ এটা অপচন আহি গৈছে যে ইকোনমিক্যালি উইকাৰ সেকশন হয় নেকি যদি আপুনি হয় তেনে ক্ষেত্ৰত ইয়েস দিব অৰ্থাৎ যদি আপুনি ইডব্লিউএছ সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব নহলে নো অপচনত ৰাখি দিব ৰাখাৰ পিছত এতিয়া আপুনি দেখা পাইছে ৰিলিজন আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰিলিজনটো কি হয় আপুনি ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব তো ৰিজনটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি মেৰিটেল ষ্টেটাস আপুনি দিব লাগিব সো দিয়াৰ পিছত আপুনি কন্টাক্ট নাম্বাৰ অৰ্থাৎ আপুনি ফোন নম্বৰ এটা দিব লাগিব দিয়াৰ পিছত এতিয়া আপুনি অকুপেশন আপুনি বিচাৰি আছে আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ ভিতৰত যদি পৰে ষ্টুডেন্ট কনসালটেন্ট ক্লাৰ্ক তাৰপিছত বিজনেস বা যদি আদাৰ্ছত পৰে তেনে ক্ষেত্ৰত আপুনি আদাৰ্ছটো দি দিব পাৰে সো দিয়াৰ পিছত এতিয়া আপুনি দেখা পাই আছে ইউনিক আইডেন্টিফিকেশন টাইপ আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি আইডেন্টি কাৰ্ড এটা চাওক যিসকলে 14 বছৰৰ ওপৰত যেটো দিছে সো যিসকলৰ যেটো এইকেইটা ডকুমেন্টস নাথাকিবও পাৰে ওকে ভোটাৰ আইডি বা পাসপোর্ট বা ড্ৰাইভিং লাইসেন্স এটা নাথাকিবও পাৰে কিন্তু আপোনালোকে কোনো টেনচন কৰিব নালাগে যদি আপোনাৰ নিজৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ পেৰেন্টছটো ইউজ কৰিব পাৰে অৰ্থাৎ আপোনাৰ দেউতাকৰ বা মাকৰ ডকুমেন্টস বা ভোটাৰ আইডি বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা দিলেও কিন্তু হৈ যাব কোনো ধৰণৰ প্ৰবলেম নাই তাতে যেটো আমাৰ ইনস্ট্ৰাকশন দিয়া আছে তাতে লিখাই আছে ওকে আপুনি একো টেনচন কৰিব নালাগে যদি নিজৰ নাই যদি নিজৰ আছে তেনে ক্ষেত্ৰটো ভাল কোনো ধৰণৰ প্ৰবলেম নাই বাট যদি আপোনাৰ নিজৰ নাই তথাপি কোনো ধৰণৰ প্ৰবলেম নাই ওকে সো দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব এটা আপুনি আপোনাৰ শৰীৰত যদি কিবা বিশেষ মাৰ্কস থাকে অৰ্থাৎ কিবা চিহ্ন থাকে তেনে ক্ষেত্ৰত হেতু দিব পাৰে কিছুমান মল থাকে সেই মলটো আপুনি এটা উল্লেখ কৰিব পাৰে কৰাৰ পিছত এতিয়া আপুনি ফিজিক্যাল এট্ৰিবিউটস আপুনি এখানে দি দিলেও কোনো ধৰণৰ প্ৰবলেম নাই এতিয়া এটা বস্তু দিব লাগিব পারসন উইথ ডিসেবিলিটি অৰ্থাৎ যদি আপুনি ডিসেবিলিটি হয় যদি শাৰীৰিকভাৱে কিবা অক্ষম হয় তেনে ক্ষেত্ৰত আপুনি ইয়েস দিব নহলে নো অপচন ৰাখি দিব ৰাখাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এতিয়া আপুনি এডুকেশনাল ডিটেইলস কিছুমান ফিল আপ কৰিব লাগিব তাৰ কাৰণে এতিয়া ক্লিক কৰিব হাইয়েষ্ট এডুকেশন লেভেল আপুনি কিমান লৈকে পঢ়িছে হাইয়েষ্ট হেতু আপুনি দি দিব সাপোজ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছো কৰাৰ পিছত এতিয়া আপুনি সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি হাইয়েষ্ট এক্সামিনেশ্যন পাস আপুনি এতিয়া ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত যেহেতু মই গ্ৰেজুৱেট দিছো সেই কাৰণে বিএ বিসি বিকম এবোৰ আহি গৈছে বা ইয়াৰ যিসমূহ ইকুইভেলেন্ট কোৰ্স হয় সেই গটেকেইটা এটা শো কৰিছে এতিয়া মই বিকম যেহেতু পাস কৰিছিলো মই সেই কাৰণে বিকমটো মই সিলেক্ট কৰি লম সো বিকমটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব এক্সামিনেশ্যন পাস আপুনি এতিয়া ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি 10 ৰ পৰা আপুনি যিখিনি লিখা আপুনি হাইয়েষ্ট কোৱালিফিকেশন দিছে গটেখিনি আপুনি ফিল আপ কৰিব লাগিব সাপোজ মই 10 টো মই সিলেক্ট কৰি লৈছো লোৱাৰ পিছত এতিয়া আপুনি 10 ৰ কি ডিটেইলস আছে আপুনি এইটো বক্সত আপুনি কি সাবজেক্ট আছিল গটেখিনি আপুনি এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপুনি আদাৰ সাবজেক্ট বা ফৰ সাবজেক্ট যিবোৰ আছে সেইবোৰ দিব লাগিব এতে দিয়াৰ পিছত আপুনি বোৰ্ডটো কি আছিল হেতু দি দিব ওকে এতে আপুনি আপোনাৰ বোৰ্ড বা ইউনিভাৰ্সিটি অৰ্থাৎ আপুনি কলেজৰ নামটো লিখি দিব পাৰে বা আপুনি আপোনাৰ
বৰ্ডৰ নামটো লিখি দিব পাৰে সাপোজ মই 10 টো মই সেভাৰ পৰা পাস কৰিছিলো সেই কাৰণে মই সেভাটো লিখি দিব পাৰো বা আপোনাৰ স্কুলৰ নামটো মই লিখি দিব পাৰো কোনো ধৰণৰ প্ৰবলেম নাই তাৰ পিছত এইতে আপুনি কি কৰিব ইনষ্টিটিউচন বা কলেজ নেম আপুনি স্কুল এতে লিখি দিব দিয়াৰ পিছত আপুনি ডেট অফ পাস আপুনি কিমান চনত পাস কৰিছে হেটো আপোনাৰ মাৰ্কশিটত লিখা আছে আপুনি সেই মাৰ্কশিটটো চাইছে আপুনি এতে এন্টাৰ কৰি দিব দিয়াৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব সো ৰেজিষ্ট্ৰেচন দিয়াৰ পিছত আপুনি কিমান পাৰ্চেন্টেজ পাইছিলে হেটো দিব লাগিব দিয়াৰ পিছত আপুনি এতে ডিভিজনটো আপুনি সিলেক্ট কৰি ল'ব লাগিব সো ডিভিজনটো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপুনি আৰু ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব অৰ্থাৎ যেহেতু আপুনি 10 ৰ ডিটেইলছ আপুনি ফিল আপ কৰিলে এতিয়া আপুনি 12 এৰ কৰিব লাগিব তাৰ পিছত আপুনি গ্ৰেজুৱেচন কৰিব লাগিব ওকে সো তাৰ কাৰণে আপুনি এড কৰাৰ কাৰণে আপুনি যেটো প্লাস আইকন দেখা পাইছে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা আপুনি 12 টো সিলেক্ট কৰি ল'ব এতিয়া আপুনি 12 টো সিলেক্ট কৰি লোৱাৰ কাৰণে এটা যেহেতু 12 ত আমাৰ তিনিটা ষ্ট্ৰীম থাকে সেই কাৰণে আপুনি এটা দেখা পাইছে কমাৰ্চ সায়েন্স তাৰ পিছত আৰু এটা থাকিব আপোনালোকৰ আৰ্টস ওকে সো ইয়াৰ ভিতৰত আপুনি কোনটো আছিল হেটো আপুনি সিলেক্ট কৰি ল'ব লোৱাৰ পিছত এতিয়া আপুনি সেম আগৰ দৰে আপুনি এনেকৈ আপুনি সাবজেক্ট কেইটা আপুনি এড কৰি ল'ব এড কৰি দিয়াৰ পিছত নেক্সট আপোনাৰ আহিল আপোনাৰ গ্ৰেজুৱেচন আপুনি গ্ৰেজুৱেচন ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব অৰ্থাৎ আপুনি মই যেহেতু মই বিকম পাস দিছো সো বিকমৰ খিনি এতিয়া আপুনি এন্টাৰ কৰিব লাগিব এই স্কল ডাউন কৰিব ডাউন কৰাৰ পিছত এটা আপোনালোকে একো কৰিব নালাগে যদি আপোনাৰ কিবা স্কিল থাকে স্কিল আপুনি সোমাব পাৰে এতে আপুনি ইন্টাৰভিউ দিব পাৰে তাৰপিছত যদি কিবা আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স আছে অৰ্থাৎ আপোনাৰ কাম কৰা যদি কিবা অভিজ্ঞতা আছে সেইবোৰ আপুনি শেয়াৰ কৰিব পাৰে অৰ্থাৎ তাৰ কাৰণে কিন্তু আপোনাক ডকুমেন্টছ দিব লাগিব ওকে এতিয়া আহিল কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস আপুনি এতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বৰ্তমান আপুনি কি কৰি আছে সেলফ এমপ্লয়মেন্ট তাৰপিছত আনএমপ্লয়মেন্ট সেল ওই যে যদি আপুনি পায় আপুনি কোনটো ক্যাটেগরিৰ ভিতৰৰ পৰা আপুনি সিলেক্ট কৰি ল'ব মই যেটো আনএমপ্লয়মেন্ট মই আনএমপ্লয়মেন্ট দি দিছো দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপুনি এড্ৰেছ দিব লাগিব এটা আপোনালোকে দেখা পাইছে পাৰ্মানেন্ট এড্ৰেছ আপুনি এড্ৰেছ ফিল আপ কৰিব লাগিব তাৰ কাৰণে আপুনি এতে কি কৰিব এবাৰ ফিল আপ কৰিব নালাগে জাস্ট আপুনি এতে ভিলেজ পোষ্ট অফিস তাৰপিছত পুলিশ স্টেশন পিন নম্বৰ ডিস্ট্ৰিক্ট তাৰপিছত সাব ডিস্ট্ৰিক্ট তাৰপিছত ৰেভিনিউ সাৰ্কেল তাৰপিছত ৰেসিডেন্স তাৰপিছত এইবোৰ দিয়াৰ পিছত আপুনি কি কৰিব যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু আপোনাৰ যদি কমিউনিকেশন এড্ৰেছ সেম হয় তেনে ক্ষেত্ৰত আপুনি এটো বক্সত ক্লিক কৰিব গোটেইখিনি বস্তু এতে কপি হৈ আহিব ওকে যদি সেম নহয় তেনে ক্ষেত্ৰত যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু আপোনাৰ যদি কমিউনিকেশন এড্ৰেছ যদি সেম নহয় তেনে ক্ষেত্ৰত আপুনি এটো বক্সত ক্লিক কৰি আপুনি গোটেইখিনি ফিল আপ কৰিব লাগিব যদি আপোনাৰ কমিউনিকেশন এড্ৰেছ আৰু যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেনে ক্ষেত্ৰত আপুনি এটো বক্সত ক্লিক কৰি দিব কপি হৈ আহিব এটা স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত এটা আপোনালোকে দেখা পাইছে ল্যাঙ্গুৱেজ নন আপুনি কি ল্যাঙ্গুৱেজ জানে এতিয়া সাপোজ মই ইংলিশ জানো সো ইংলিশটো মই লিখি দিছো ইংলিশটো লিখি দিয়াৰ পিছত এটা কিছুমান অপচন দিয়া হৈছে আপুনি পঢ়িব পাৰে তাৰপিছত লিখিব পাৰে তাৰপিছত ক'ব পাৰে এতিয়া আৰু আপোনালোকে ল্যাঙ্গুৱেজ জানে হেবোৰ আপুনি কেনেকৈ এড কৰিব তাৰ কাৰণে যেটো আপোনালোকে প্লাস আইকন দেখা পাইছে তাতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এতে সাপোজ এছামিজ লিখিব লিখাৰ পিছত আপুনি পঢ়িব পাৰে এনেদৰে আপুনি কি ল্যাঙ্গুৱেজ জানে গটিকেটি আপুনি এতে এড কৰিব পাৰিব সো এটা স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে এমপ্লয়মেন্ট এক্সেস অফিস আপুনি এতে ক্লিক কৰিব এতে ক্লিক কৰি দিয়াৰ পিছত যেতিয়া আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আপোনাৰ ডিস্ট্ৰিক্টৰ যদি এক্সেস অফিস হয় এটো অটোমেটিক হিচাপে আহি যাব সো মই যেটো ডিস্ট্ৰিক্টটো সিলেক্ট কৰা নাই সেই কাৰণে এতে কিন্তু আহা নাই যেকি নক এটা আপুনি আহি যাব এতিয়া স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাইছে ডিক্লাৰেশন বক্স তাতে আপুনি এইটো বক্সত ক্লিক কৰিব এইটো বক্সত ক্লিক কৰি দিয়াৰ পিছত আপুনি সিগনেচাৰ আপলোড কৰিব লাগিব তো সিগনেচাৰ আপলোড কৰি দিয়াৰ পিছত এতিয়া আপুনি ওয়ার্ড ভেরিফিকেশন যেটো দেখা পাইছে অৰ্থাৎ যদি আপুনি ক্যাপচাৰ কোড দেখা পাইছে ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি সাবমিট বাটনটো ক্লিক সাবমিট বাটনটো যেতিয়া ক্লিক কৰিব আপোনাৰ মোবাইলত ওটিপি যাব অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে ওটিপি যাব আপুনি ওটিপিটো বহাই দিব সো মোৰ মোবাইলত ওটিপি আহি গৈছে মই ওটিপিটো বহাই দি আছো সো ওটিপিটো বহাই দিয়াৰ পিছত আপুনি ভ্যালিডিটি অপচনটো ক্লিক কৰিব তো ভ্যালিডিটি অপচনটো যেতিয়া ক্লিক কৰিব আধাৰ ভেৰিফাইড হৈ যাব আপুনি ওকে বাটনটো ক্লিক কৰিব ওকে বাটনটো ক্লিক কৰি দিয়াৰ পিছত অকনমান ওয়েট কৰিব সো আপোনাৰ সন্মুখত এনেকৈ কো আহিব এতিয়া আপোনালোকে ডকুমেন্টছ আপলোড কৰিব লাগিব এতিয়া আপোনালোকে চাব পাৰিছে আপুনি যিখিনি বস্তু ফিল আপ কৰিছে গোটেইখিনি বস্তু এতে কিন্তু আহি গৈছে এতে শো কৰিছে এটা চাওক গোটেইখিনি বস্তু এতে শো কৰিছে এতিয়া আপুনি কি কৰিব এটা আপোনালোকে ৰেফাৰেন্স নম্বৰ দিয়া হৈছে সো এটা আপুনি কি কৰিব এনএক্সাৰ যেটো আছে আপোনালোকে দেখা পাইছে এচএক্স এনএক্সাৰ আপুনি এটো বাটনত ক্লিক কৰিব এটো বাটনত ক্লিক কৰি দিয়াৰ পিছত এটা আপোনালোকে ডকুমেন্টছ আপলোড কৰিব লাগিব সো এতিয়া প্ৰথমে আপোনালোকে দেখা হৈছে এক্সিস্টিং ৰেজিষ্ট্ৰেচন কাৰ্ড অৰ্থাৎ আপোনালোকৰ আগৰ যেটো এক্সেস সাৰ্টিফিকেট হয় সেই সাৰ্টিফিকেটখন আপোনালোকে এটা আপলোড কৰিব লাগিব এটা আপুনি কি কৰিব এটা আপোনাৰ সেই এক্সেস কাৰ্ডখন আপুনি আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত এটা আপোনালোকে প্ৰুফ অফ ৰেসিডেন্স অৰ্থাৎ আপোনালোকে এটা আপোনালোকে চাব পাৰিছে কপি অফ জবাবদি বা ড্ৰাইভিং লাইসেন্স বা আপোনালোকে ভোটাৰ আইডি বা সেলফ এটা আপোনালোকে চাইছে আইডাৰ সেলফ অৰ পেৰেন্টস পাসপোর্ট দিব পাৰে বা সার্টিফাইড ইলেকট্রনিক কপি অর্থাৎ আপোনালোকৰ ভোটাৰ আইডি যদি নিজৰ আছে তেনে দিব পাৰে বা নহলে আপোনাৰ পেৰেন্টছৰ দিব পাৰে ওকে সো এটা সিলেক্ট কৰি লব আপুনি কোনটো দিব এইটো হিচাপে সিলেক্ট কৰি লব
সো সিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ওকে আপোনাৰ হঠাৎ হায়াৰ যিটো আপোনালোকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট হয় সেইটো দি দিব তো সেইটো বস্তু দুটা একেলগে কৰি আপোনালোকে পিডিএফ এটা আপলোড কৰিব সো পিডিএফ আপলোড কৰোঁতে ইয়াতে 5 MB দিছে আপোনালোক কোনো ধৰণৰ ডকুমেণ্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহব আৰু বাকি হ'ব দিছিলে এইটো 1 MB দিছিলে ভোটাৰ যিটো 1 MB আছে তাৰপিছত আপোনালোকৰ এক্সিষ্টিং যিটো এক্সেঞ্জ কাৰ্ড হয় সেইটো আপোনালোকৰ 1 MB আছে সো ডকুমেণ্টছৰ ক্ষেত্ৰত মই ভাবো আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহব জাস্ট আপোনালোকে আপলোড কৰিলেই হ'ল তাৰপিছত আপোনালোকে দিব লাগিব এইবোৰ দিব নালাগে এজ প্ৰুফ আপুনি দিব পাৰে এটা আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এজ প্ৰুফ হিচাপে আপোনাৰ যেটো মেট্ৰিকৰ এডমিট কাৰ্ড হয় সেইটো দিব পাৰে বা আপুনি বাৰ্থ সাৰ্টিফিকেট দিব পাৰে বা হায়াৰ সেকেন্ডাৰী যেটো আপোনালোকৰ সাৰ্টিফিকেট হয় সেইটো দিব পাৰে ওকে সো দি দিব যিকোনোটা দি দিব দিয়াৰ পিছত এটা আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব পাৰে বা ডকুমেণ্টৰ কোনো প্ৰব্লেম নাই যেটো এটা অনলাইন বেচিছ হয় তাৰপিছত এটা আপোনালোকে দেখা পাই আছে কপি অফ কাষ্ট সাৰ্টিফিকেট আপুনি এটি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এতিয়া আপুনি AWS আপুনি কোনটো ক্যাটাগৰী হয় আপুনি হিচাপে সিলেক্ট কৰি লব মই যেটো AWS ৰ হয় সেই কাৰণে মই AWS দি দিছো দিয়াৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব এতিয়া এটা ডকুমেন্ট আপুনি দিব পাৰে বা নিদিলেও কোনো প্ৰব্লেম নাই সো এতিয়া আপুনি কি কৰিব লাগিব এইখিনি বস্তু আৰু ফিল আপ কৰিব নালাগে জাস্ট আপুনি কি কৰিব গোটেইখিনি বস্তু আপোনালোকে আপলোড কৰি দিয়াৰ পিছত আপুনি সেভ এণ্ড এক্সিট ক্লিক কৰিব সেভ এণ্ড এক্সিট অপচনটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডকুমেন্টসমূহ আপলোড হৈ আছে অকনমান টাইম লাগিব সো এতিয়া এটা আপোনালোকে দেখা পাই আছে এতিয়া আপোনাৰ নেক্সট আপোনালোকে এনেকৈ আহিব এতিয়া মই যেটো CSC ৰ পৰা কৈছো সেই কাৰণে মোৰ মেক পেমেন্ট অপচন আহি গৈছে কিন্তু আপোনালোকৰ ডাইৰেক্টলি আপোনালোকৰ এক্সেঞ্জ কাৰ্ডখন আহি যাব